নমস্কাৰ। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ আজিৰ এই জন্মৰ পবিত্ৰ দিনটিত মিতালী শৰ্মাৰ ৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ মই ইপ্সিতা কন্দলী শৰ্মাই। হিৰুদা। কবিৰ এটাই মাথো কামিজ, তাৰো চিগু চিগু চিলাই। সেই কামিজটোৰ নাম কবিতা। কামিজৰ পকেটত সেউজীয়া গছৰ গুটি। কামিজটো মাটি মাটি গোন্ধায়। তাত লাগি আছে সুগন্ধি পখিলাৰ ছবি। তেওঁৰ কামিজৰ চিলাইৰ ফাকেৰে সৰকি আহে পোহৰ, আকাশ, জোন, তৰা, নৈ, অৰণ্য, ৰণুৱা বনুৱা আৰু অসমৰ ধাননি পথাৰ। তেওঁ বুকুত গুজিছে এপাহি গোলাপ। বুকুৰ শব্দবোৰ ওখ, আমি ঢুকি নাপাওঁ। তেওঁ এজন মাটিৰ মানুহ। চাইকেলত উঠি উঠি দেশ বিদেশ ফুৰে আপোন দেশৰ গান গাই গাই। তেওঁৰ বাঁহীৰ সুৰ আমি শুনিছোঁ। তেওঁ এজন অমৰ কবি, মোৰ দেশৰ, আমাৰ দেশৰ।